নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগত জনাইছোঁ আজাৰবাইজানৰ বাকুত উজলিল যোৰহাটৰ দিছৈনগৰৰ উদ্দেশ্যনা হৈগিয়া Welcome to the podium from India for the bronze medal Zakia Udeshna Roxana Buonar is the world champion And we are on to the men's 63 kilo final. So মই ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সক্ষম হলো যোৰহাট ডিস্ট্ৰিক্টৰ পৰা যেহেতু মই গোল্ড মেডেল পাই গৈছিলো মানে ৰাজ্যিক ভিত্তিত খেলিবৰ কাৰণে ভাল এটা অনুভৱ কাৰণ যেহেতু আমি বিদেশত খেলিবলৈ সুবিধা পাইছো আৰু প্ৰথমবাৰ খেলিবলৈ গৈছো তেখেতসকলৰ যিখিনি অনুশীলন সেইখিনি আমি গম পাই আহিছো অকমান কঠিন তেখেতসকলৰ অনুশীলন যিহেতু আমাৰ লগতো মিলাবই পাৰি কিন্তু অনুভৱটো ভালেই বাৰু আৰু মই যথেষ্ট তালৈ যোৱাকৈ যথেষ্ট মই কষ্ট কৰি গৈছো ইয়াৰ পৰা মই জিমলৈ গৈছিলো জিমত অনুশীলন কৰিছিলো জিমত নবইন্টা হাজৰিকা মেমৰিয়েলত কৰিছিলো বৰ্তমান মই আবিদা জিমত কৰি আছো যোৰহাটৰ আৰু যিখিনি পাঞ্জাৰ যিখিনি খেল সেইখিনি মই ইউটিউব চেনেল চাওঁ আৰু আমাৰ যিসকল ছাৰ আছে ওপৰত প্ৰাঞ্জিত শইকীয়া গুৱাহাটীৰ এজন ছাৰ হয় তেখেতৰ যিখিনি কোচিং সেইখিনি মই মোবাইল ফোনত চাই লওঁ টিপছ দুটা আছে যিহেতু এটা হুকত খেলিব পাৰি এটা টপত খেলিব পাৰি অলপমান দুখো লাগিছিলে কাৰণ মই ইমান ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ মোৰ নিজৰ দেশখনক আৰু দেশলৈ ইমান ধুনীয়া এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ আৰু মোৰ পৰিয়াললৈও মনত পৰিছে সেইসময় মোৰ দেশলৈও মনত পৰিছে তেখেতে মোক এখন টেবুল যোৱাৰ কৰি যিহেতু দিছিলে আৰু সেই টেবুলখনৰ পৰা আজি মই বিশ্ব দৰবাৰত জিলিকিবলৈ সক্ষম হ'লো এগৰাকী আছিলে ৰোমানিয়ান আছিলে আৰু এগৰাকী ফিনলেণ্ডৰ পৰাস্ত কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ চেনেললৈ মই নমস্কাৰ জনাইছোঁ তাই সৰুৰে পৰা খেলাৰ প্ৰতি আগ্ৰহী আগত দৌৰো খেলে তেওঁ বিদেশত গৈ পেলাই যিটো দৰে আমাৰ ভাৰতবৰ্ষ অসম যোৰহাট তথা আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নমো নাৰায়ণ অনাদি অনন্ত ঈশ্বৰ শংখ চক্ৰ গদা পদ্মধৰ পীতাম্বৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি যিমানখিনি তাইক সহায় সহযোগ কৰিব লাগিছিলে সিমানখিনি আমি দিবও পৰা নাই নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগত জনাইছোঁ আজাৰবাইজানৰ বাকুত উজলিল অসম তথা ভাৰতবৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা উদ্দেশ্যনা শইকীয়া যোৰহাটৰ দিছৈনগৰৰ উদ্দেশ্যনা শইকীয়া ইতিমধ্যে অত্যন্ত কষ্ট আৰু সততাৰে তেখেতে এই পাঞ্জা খেলৰ লগত জড়িত হৈ ২৬ নৱেম্বৰৰ পৰা ১ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা আজাৰবাইজানৰ বাকুত বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকেৰে উজলিল উদ্দেশ্যনা শইকীয়া আৰু আমি যদি চাওঁ যে বৰ্তমান সময়ত অসম তথা ভাৰতবৰ্ষৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে যুৱতীসকলে এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে উদ্দেশ্যনা শইকীয়া আমি উদ্দেশ্যনা শইকীয়াৰ পৰা জানিম যে কিদৰে পাঞ্জা খেলৰ লগত জড়িত হ'ল আজাৰবাইজানৰ সেই বাকুত কিদৰে তেখেতে প্ৰতিপক্ষক ধৰাশায়ী কৰি ভাৰতবৰ্ষলৈ ব্ৰঞ্জৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সেই বিষয়ে আমি কথা পাতিম কেনেদৰে অনুশীলন কৰিছিলে আমি সেই বিষয়ে কথা পাতিম আৰু ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যতৰ সপোন কি আৰু বিশেষভাৱে আমি যদি কওঁ নতুন প্ৰজন্মৰ যুৱতী মহিলাসকলক উৎসাহিত কৰিছে অনুপ্ৰেৰণা যোগাইছে উদ্দেশ্যনা শইকীয়াই যথেষ্ট কষ্ট কৰে অধ্যৱসায়ী আছে এগৰাকী যুৱতী উদ্দেশ্যনা শইকীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে উদ্দেশ্যনা বহুত স্বাগতম আৰু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ আজাৰবাইজানৰ বাকুত ইতিমধ্যে তুমি উজলিলা অসম তথা ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিলা তোমাক পোনপ্ৰথমে আমি বহুত শুভেচ্ছা আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিলে হয় এতিয়া আমাৰ দৰ্শকক তুমি ক'ব লাগিব কাৰণ তুমি সমগ্ৰ ভাৰতবাসীক ধন্য কৰাইছা অসমবাসীক ধন্য কৰাইছা পাঞ্জা খেলৰ যোগেদি এই যি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলা তাত ব্ৰঞ্জ পদক লাভ কৰিলা বহু কথা উন্মেষিত হৈছে যে যুৱতীসকলে আগবাঢ়িব লাগিব পাঞ্জা খেলৰ যোগেদি পোনপ্ৰথমে তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি পাঞ্জা খেলৰ লগত কেনেদৰে জড়িত হ'লা মই ৩ বছৰ এই গেমটোৰ লগত জড়িত হৈ আছোঁ প্ৰথমতে মই এটা NGOৰ যোগেদিয়ে গম পাইছিলোঁ NGOৰ এজন দাদাই কৈছিলে যে খেললৈ মোক নিমন্ত্ৰণ জনাইছিলে আৰু সেই অনুসৰি মই খেলিবলৈ গৈছিলোঁ তাৰ পাছৰ পৰাই মই পাঞ্জা খেলটোৰ প্ৰতি উৎসাহিত হ'লোঁ আৰু মই আগবাঢ়ি তুমি আজাৰবাইজানৰ যোৱাৰ আগতে তুমি ইয়াত বিশেষভাৱে ৰাজ্যিক পৰ্যায়ৰ কিছুমান খেল খেলিছিলা সেই বিষয়ে কোৱাচোন
মই প্ৰথমতে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ প্ৰথমে যোৰহাট ডিষ্ট্ৰিক্টত খেলিছিলোঁ তাৰ পাছত মই ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সক্ষম হ'লোঁ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা যিহেতু মই গ'ল্ড মেডেল পাই গৈছিলোঁ মানে ৰাজ্যিক ভিত্তিত খেলিবৰ কাৰণে তাৰপিছত ৰাজ্যিক ভিত্তিতো মই প্ৰথমবাৰ মই যেতিয়া 2024 খেলিছিলোঁ তেতিয়া মই চিলভাৰ মেডেল পাইছিলোঁ তাৰপাছত মই খেলিবলৈ সুবিধা পাইছিলোঁ বেংগলোৰত তাৰপাছত আকৌ মই 2025ত যেতিয়া আমাৰ সেই খেলখন আমাৰ নহৈছিলে কিছুমান ক্ষেত্ৰৰ কাৰণে কিছুমান সুবিধাৰ কাৰণে তাৰপাছত 2025ত যেতিয়া মই আকৌ পুনৰ যোৰহাট ডিষ্ট্ৰিক্টত খেলিলোঁ খেলি পেলাই আকৌ তাৰপাছত ৰাজ্যিক পৰ্যায়ত আমাৰ শিৱসাগৰত হৈছিলে শিৱসাগৰত মই লেফ্ট আৰু ৰাইটত মই গোল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ তাৰপাছত মই বেংগলোৰত খেলিলোঁ নেক্সট টাইম বেংগলোৰত মই ৰাইট হেণ্ডত চিলভাৰ পালোঁ আৰু লেফ্ট হেণ্ডত মই ব্ৰঞ্জ পালোঁ সেই অনুসৰি মই চিলভাৰ যিহেতু পালোঁ সেই গতিকে মই ইণ্টাৰনেশ্যনেল খেলিবলৈ সুবিধা পাইছিলোঁ আৰু ইণ্টাৰনেশ্যনেল বৰ্তমান মই ব্ৰঞ্জ মেডেল লাভ কৰি আহিছোঁ হয় খুব কম সময়ত বুলি ক'ব পাৰোঁ 3টা বছৰ আৰু যথেষ্ট উত্থান তোমাৰ হৈছে নহয় জানো এগৰাকী যোৰহাটৰ যুৱতী গোটেই ভাৰতবৰ্ষ গৌৰৱান্বিত কৰি আজাৰবাইজানৰ বাকুত তুমি ব্ৰঞ্জ পদক লাভ কৰিলা আমি এই মুহূৰ্তত তুমি যেতিয়া আজাৰবাইজানৰ বাকুত অংশগ্ৰহণ কৰিবলৈ গৈছিলা সেই অনুভৱ কেনেদৰে আছিলে কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলা অনুশীলন কেনেদৰে কৰিছিলা খুব ভাল এটা অনুভৱ কাৰণ যিহেতু আমি বিদেশত খেলিবলৈ সুবিধা পাইছোঁ আৰু প্ৰথমবাৰ খেলিবলৈ গৈছা প্ৰথমবাৰ খেলিবলৈ গৈছোঁ তেখেতসকলৰ যিখিনি অনুশীলন সেইখিনিও আমি গম পাই আহিছোঁ অকণমান কঠিন তেখেতসকলৰ অনুশীলনটো যিহেতু আমাৰ লগতো মিলাবই পাৰি কিন্তু অনুভৱটো ভালেই বাৰু আৰু মই যথেষ্ট তালৈ যোৱাকৈ যথেষ্ট ময়ো কষ্ট কৰি গৈছোঁ ইয়াৰ পৰা মই জিমলৈ গৈছিলোঁ জিমতো অনুশীলন কৰিছিলোঁ জিমত নৱনীতা হাজৰিকা মেমৰিয়েলত কৰিছিলোঁ বৰ্তমান মই আবিদা জিমত কৰি আছোঁ যোৰহাটৰ আৰু যিখিনি পাঞ্জাৰ যিখিনি খেল সেইখিনি মই ইউটিউব চেনেল চাওঁ আৰু আমাৰ যিসকল ছাৰ আছে ওপৰত প্ৰাণজিত শইকীয়া গুৱাহাটীৰ এজন ছাৰ হয় তেখেতৰ যিখিনি কোচিং সেইখিনি মই ফোনত চাই লওঁ তেখেতৰ পৰা বহুত অনুপ্ৰেৰণা মই পাই আহিছোঁ আৰু আমাৰ যিসকল ছাৰ তেখেতসকলৰ পৰাও মই কিছুমান কথা শিকোঁ সেই তেনেকেই মই শিকি পেলাই মই খেলখনত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ আৰু সেই গতিকে মই ব্ৰঞ্জ মেডেল লাভ কৰিছোঁ হয় আচ্ছা পাঞ্জা খেলৰ টিপছবিলাক কেনেধৰণৰ কাৰণ প্ৰতিটো খেলৰ এটা বিশিষ্ট বৈশিষ্ট্য থাকে নহয় জানো পাঞ্জা খেলৰ বিশেষভাৱে ৰিক্সৰ কথা থাকে ৰিক্স যিটো হাতৰ নহয় জানো কোৱাচোন এই বিষয়ে কোৱা আমাৰ দৰ্শকক পাঞ্জা খেলৰ টিপছ দুটা আছে যিহেতু এটা হুকত খেলিব পাৰি এটা টপত খেলিব পাৰি মই বিশেষকৈ টপতে খেলোঁ আৰু হাতৰ জোৰ লাগিব আৰু নিজৰ খোৱা বোৱা ষ্টাইল ভাল হ'ব লাগিব প্ৰটিন বেছি মানে ল'ব লাগিব যিহেতু আৰু আমি খোৱাৰ মেলাখিনি আনতকৈ মানে অকণমান বেছি হেভি কৰিব লাগে যিহেতু আৰু ডাইটটো মেইনটেইন কৰিব লাগে আৰু জিমটো সমানে কৰি যাব লাগিব তেনেদৰে আগবাঢ়ি গৈছিলোঁ হয় সেই সময়ত যি সময়ত তোমাৰ ব্ৰঞ্জ পদক তোমাক পিন্ধাই দিয়া হৈছিলে গোটেই ভাৰতবৰ্ষক ধন্য কৰাইছা তুমি ভাৰতবৰ্ষ ক্ৰীড়া জগতত যেতিয়া ভাৰতৰ পতাকাখন তুমি লৈ আছা আমি নিজেও যথেষ্ট গৌৰৱান্বিত হৈছোঁ যে উদেশ নাই ভাৰতৰ পতাকাখন লৈ গোটেই বিশ্ববাসীক আজি গৌৰৱান্বিত কৰি আছে সেই সময়ত কেনেধৰণৰ লাগিছে কাৰণ কাষতে তোমাৰ বিদেশৰ খেলুৱৈসকলো আছিলে সময়তে তুমিও আছিলা তোমাক কিন্তু সকলোৱে চাই আছিলে যে ভাৰতৰ হৈ চাই আছে যে ভাৰতৰ খেলুৱৈ উদেশ নাই শইকীয়া সেই সময়ত কেনেধৰণৰ অনুভৱ অলপমান দুখো লাগিছিলে কাৰণ মই ইমান ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ মোৰ নিজৰ দেশখনক আৰু দেশলৈ ইমান ধুনীয়া এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ আৰু মোৰ পৰিয়াললৈও মনত পৰিছে কাৰণ দেউতাই মায়ে মোক বহুত ছাপৰ্ট কৰিছে মায়ে মোক বহুত ছাপৰ্ট কৰে প্ৰত্যেকটো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কয় আৰু দেউতাও যিহেতু শাৰীৰিকভাৱে বহুত অসুস্থ হয় তেখেতেও মোক বহুত আৰ্থিকভাৱে তেখেতে মোক বহুত সহায় কৰে যিকোনো ক্ষেত্ৰত মোক যাবলৈ আগবাঢ়ি যাবলৈ কয় সেই মই মোৰ দেশলৈও মনত পৰিছে আৰু দেশৰ যে মই পতাকাখন লৈ পেলাই ইমান গৌৰৱ অনুভৱ কৰিছোঁ অত্যন্ত সুখী অনুভৱ কৰিছিলোঁ আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ সুখী অনুভৱ কৰিছোঁ যে উদেশ নাইক চিনি নোপোৱা মানুহে আজি চিনি পাইছে যি সময়ত উদেশ নাইক শইকীয়াই বিভিন্ন সময়ত কিতাপো বিক্ৰী কৰিছিল বিভিন্ন সময়ত অনুশীলনৰ বাবে তেখেতে ভাল কোচৰ চাপিছিল সেই সময়ত যোৰহাটৰ বহুসংখ্যক মানুহে চিনি পোৱা নাছিল উদেশ নাইক শইকীয়াক আমি এটা কথা ক'ব পাৰোঁ আমি যে তেখেতৰ লগত আমি বিভিন্ন সময় আলোচনা কৰিছিলোঁ যে উদেশ না তুমি আগবাঢ়ি যোৱা উদেশ নাই যেতিয়াই খেলত অংশগ্ৰহণ কৰে মই সেই সময়ত থাকোঁ মোক কাৰণ অতিথি হিচাপে মাতে সেই সময়ত বিশেষভাৱে তেওঁক অনুপ্ৰেৰণাও যোগাইছোঁ যে উদেশ না তুমি আগবাঢ়ি যোৱা তুমি পাৰিবা কিন্তু এটাই কথা ক'ব পাৰোঁ যে যদি দৃঢ় মন থাকে সততা থাকে নিশ্চয় আগবাঢ়ি যাব পাৰে আজি তাৰিখখন মই কওঁ গোটেই বিশ্ববাসীৰ সন্মুখত কিন্তু গৌৰৱ কৰি গ'ল আমাৰ উদেশ নাইক শইকীয়াই আজি অসমে চিনি পাইছে আজি ভাৰতে চিনি পাইছে যে বিশ্বৰ বুকুত
উজলাবলৈ সক্ষম হ'ল উদেশনা শইকীয়াই আমিও যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ এটা কথা হ'ল যে তোমাক দেখি বহু হাজাৰ হাজাৰ যুৱতী মহিলা আগবাঢ়িব পাঞ্জা খেলৰ যোগেদি পাঞ্জা খেলা আচলতে পুৰুষসকলে বেছি খেলে আমি সকলোৱে জানো এটা মহিলা বা যুৱতীসকললৈ তুমি কি ক'বা মই আগবাঢ়িবলৈ কওঁ হয় কাৰণ ক্ৰীড়া জগতত যেতিয়া আমি জড়িত হৈ থাকিম আমাৰ মানসিক বিকাশ ঘটে যিহেতু মই যেতিয়া এই খেলৰ ওচৰত চাবিছিলোঁ মই নিজে খুব সুখী অনুভৱ কৰোঁ আৰু মই জড়িত হৈ থাকোঁ যিহেতু মোৰ এটা সময়ো পাৰ হৈ যায় আৰু আগবেলা মই কাম কৰোঁ মোৰ নিজৰ কামখিনি যি কিতাপৰ কথা কি কাম কৰা তুমি মই কিতাপৰ ব্যৱসায় কৰি আছিলোঁ তাৰ পাছত কিতাপৰ ব্যৱসায় সামৰি পেলাই মই প্ৰায় 5টামান বজাৰ পৰা 6:30 বজালৈকে মই কোচিং কৰোঁ কোচিং মানে মই জিমৰ সেইখিনি কৰোঁ জিমখিনি কৰোঁ আৰু বাকীখিনিও মই জিমতে প্ৰেক্টিছ কৰোঁ আৰু মই এইফালৰ পৰা মই নৱনীতা হাজৰিকাক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে মোক বহুত সহায় কৰিছে তেখেতে মোক এখন টেবুল যোগাৰ কৰি যিহেতু দিছিলে আৰু সেই টেবুলখনৰ পৰা আজি মই বিশ্ব দৰবাৰত জিলিকিবলৈ সক্ষম হ'লোঁ আৰু তুমি এতিয়া নতুন প্ৰজন্মৰ যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছা কাৰণ যদি মনটো দৃঢ় থাকে মনটো যদি বিচাৰে যে মই এইটো কাম কৰিব পাৰিম নিশ্চয় সফলতা লাভ কৰিব পাৰিম নহয় জানো তুমি যেতিয়া খেলিছিলা তুমি বিদেশৰ খেলুৱৈৰ লগত খেলিছা কাৰ লগত খেলিছা তেওঁলোকৰ সেই দেশখনৰ নাম কি আছিলে যাৰ লগত প্ৰতিপক্ষৰ লগত খেলিছিলা এগৰাকী আছিলে ৰোমানিয়ান আছিলে আৰু এগৰাকী তুমি পৰাস্ত কৰিছা মোক পৰাস্ত তোমাক পৰাস্ত কৰিছা তাৰ আগত আজাৰবাইজানৰ আছিলে আজাৰবাইজানক মই পৰাস্ত কৰিছোঁ হয় কেনেকুৱা লাগিলে এগৰাকী অসমীয়া ছোৱালীয়ে গৈ বিদেশৰ মাটিত বহুত ডাঙৰ এটা অভিজ্ঞতা মোৰ কাৰণে আৰু পাছৰবাৰ মই গম পাইছোঁ যে পাছৰবাৰ মই ইয়াতকৈ ভাল হ'ব হয় কিমান সময় লাগিছিল তেওঁক সময় লাগিছিল 15 ছেকেণ্ডত হয় তোমাৰ ৱেট কিমান ৱেটত তুমি খেলা মই 57 খেলি আছোঁ 57 কেটেগৰী চিনিয়ৰ ওমেনত হয় তুমি আজাৰবাইজানৰ বাকুত খেলাওঁতে চৰকাৰ কিছু সুবিধা পাইছিলা নে বা বিভাগৰ ফালৰ পৰা কিবা সুবিধা পাইছিলা নেকি মই এনে জনাইছিলোঁ কিন্তু মই এনে সুবিধা পোৱা নাই কিন্তু এতিয়ালৈকে যদি ভৱিষ্যতে কোনোবাই সুবিধা দিয়ে মই নিশ্চয় পাব লাগিব কাৰণ উদেশনা শইকীয়াই যিহেতু অসম আৰু ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছে আহিবলগীয়া প্ৰতিযোগিতাসমূহত চৰকাৰ ক্ৰীড়া বিভাগে নিশ্চয় তেওঁ সহযোগিতা কৰিব লাগিব যোৰহাটবাসীয়ে সহযোগিতা কৰিব লাগিব যে আপুনি আমি চিনি নোপোৱা আজি উদেশনা শইকীয়াই গোটেই বিশ্ববাসী চিনি পাইছে ভাৰতবাসীয়ে চিনি পাইছে তোমাৰ ভৱিষ্যতৰ সপোন কি আছে ভৱিষ্যতৰ সপোন মোৰ নেক্সটত যিখন আমাৰ BCI বৰ্ডৰ দ্বাৰা আপোনাৰ জাপানত হ'ব তাত মোৰ গ'ল্ড মেডেল আজৰি অনাৰ সপোন আছে বঢ়িয়া কেতিয়ালৈ হ'ব এখন আপোনাৰ 2026ত হ'ব হয় তোমাৰ যিখন ডিচেনৰ গাঁও ইয়াতে ধৰি লওক ক্ৰীড়াৰ ক্ষেত্ৰত বহুতো আগবাঢ়ি গৈছে তুমি ইয়াৰ বিশেষভাৱে স্থানীয় যিসকল যুৱতী বা মহিলা আছে তেওঁলোকলৈ কি ক'বা যিহেতু ডিচেনগৰ বুলি ক'লে ক্ৰীড়াৰ এটা পৰিৱেশ আছে আমি জানো যদিও তোমাৰ দৰে আগবাঢ়িব পৰা নাই নিশ্চয় তোমাক দেখি আৰু আগবাঢ়িব তুমি কি ক'বা এই মুহূৰ্তত তোমাৰ নিজৰ গাঁওবাসীৰ কাৰণে মই যেতিয়া মোৰ বাতৰিকাকতত যেতিয়া মোৰ নামখিনি দিয়ে তেতিয়া মানুহে যেতিয়া খবৰ লয় তেতিয়া বহুত আমাৰ ইয়াৰে ছোৱালী বহুতে সোধে মোক তেতিয়া বহুত মোৰ পেৰেণ্টছো মোক সোধে তেখেতসকলক মই কওঁ যে আপোনালোকৰ মানে অভিভাৱকসকলক আপোনালোকৰ ল'ৰা ছোৱালীখিনিও তেনেকৈ আমাৰ পাঞ্জা ক্ৰীড়াৰ লগত জড়িত কৰক আগবাঢ়িব বিচাৰে মই আগবাঢ়ি আহিব কওঁ মই য'ত জিমত যাওঁ তাৰ পৰ্যন্তকে মই এড্ৰেছ দিওঁ যে এইটোতে মই অনুশীলন কৰোঁ মানে সেইখিনি কথা মই কওঁ আৰু মই আগবাঢ়ি আহিব কওঁ নিশ্চয় তুমি এতিয়া পাঞ্জা খেলৰ যোগেদি আগবাঢ়িব বিচাৰিছা হয় আগবাঢ়িব বিচাৰিছোঁ হয় তোমাৰ আগন্তুক ব্যক্তিগত যিখিনি মোৰ কাম সেইখিনিও মই কৰি থাকিম নিশ্চয় আৰু অনুশীলন কৰি যাব লাগিব ইয়াতকৈ ভালদৰে নহয় জানো হয় নিশ্চয় তোমাক আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনৰ বাবে এই মুহূৰ্তত আমি উদেশনা শইকীয়াৰ পিতৃ মাতৃও আছে উদেশনা এটা কথাই কওঁ যে মই সংস্থাপনতে বহুত মানে মোৰ প্ৰয়োজন হৈছে যিহেতু মোৰ দেউতাও অসুস্থ সেইটো কাৰণে যদি সংস্থাপনটো হয় চৰকাৰে যদি মোক এখন সহায় কৰে তেতিয়াহ'লে মোৰ অনুশীলনতো মানে বহুতখিনি সুবিধা হ'ব যিহেতু আমাৰ অনুশীলন বহুতখিনি আৰ্থিক অৰ্থ লাগে আৰু সেইখিনি যদি মই নিজে দিব পাৰোঁ তেতিয়াহ'লে মই আৰু ভালকৈ অনুশীলন কৰি যাব পাৰিম নিশ্চয় এই কথা উদেশনা শইকীয়াৰ কথা চৰকাৰ বা বিভাগে শুনিব লাগিব বা শুনিব কাৰণ যদি দেশক গৌৰৱান্বিত কৰিছে অসম তথা দেশৰ বাবে যদি ব্ৰঞ্জ পদক আনিছে আজৰি তেনেহ'লে নিশ্চয় তেওঁ সংস্থাপিত কৰাৰো তেখেতসকলৰ দায়িত্ব আছে দায়বদ্ধতা আছে ক্ৰীড়া বিভাগৰ দায়িত্ব আছে আৰু বিশেষভাৱে সচেতন ৰাইজৰ দায়িত্ব আছে আমি আশা কৰিছোঁ যে উদেশনা শইকীয়াই যদি ভৱিষ্যতে আৰু ইয়াতকৈ অধিক কৈছে তেওঁ সপোন আছে যে সোণৰ পদক লাভ কৰিবলৈ সোণৰ পদক আজৰি আনিবলৈ তেওঁ এটা সপোন আছে এই সপোন কিন্তু আপোনালোকে বাস্তৱায়িত কৰিব লাগিব আপোনালোকে সহযোগিতা কৰিব লাগিব আমি আজি এই বিশেষ এক্সক্লুচিভ সাক্ষাৎকাৰৰ পৰা এটা কথা ক'ব বিচাৰোঁ যে তেওঁ আছে সপোন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাপানত খেলিবলৈ যাব তেওঁ এটা আহ্বান জনাইছে তেওঁ এটা চাকৰিৰ প্ৰয়োজন বা তেওঁ সংস্থাপনৰ প্ৰয়োজন তেখেতৰ আৰ্থিকভাৱে সহযোগিতাৰ প্ৰয়োজন এইখিনি কিন্তু আমি সকলোৱে চাব লাগিব বিশেষভাৱে মই ক্ৰীড়া মন্ত্ৰীক এই মুহূৰ্তত আহ্বান জনাইছোঁ আৰু আমাৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ যে এনেদৰেই কিন্তু গ্ৰাম্য জীৱনৰ যিসকল যুৱ যুৱতী আছে মহিলাসকল আছে তেওঁলোকক কিন্তু আগবঢ়াই আপোনালোকে লৈ যাব লাগিব এই মুহূৰ্তত আমাৰ উদেশনা শইকীয়াৰ পিতৃ আছে তেওঁ অসুস্থ তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক কন্যাৰ সাফল্যত তেওঁ এই মুহূৰ্তত কি ক'ব আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ যাতে মই পোহৰ হেৰিয়ালে মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ ছোৱালীৰ সাফল্যত মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ অকল ময়ে নহয় আজি মই গৌৰৱ বিশেষকৈ মই বেছি ভাল পাইছোঁ মোৰ ছোৱালীয়ে অসম তথা ভাৰতৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে মই অতি আনন্দিত হৈছোঁ আশা কৰিছোঁ তাৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাওক চেনেললৈ মই নমস্কাৰ জনাইছোঁ তাই সৰুৰে পৰা খেলাৰ প্ৰতি আগ্ৰহী আগত দৌৰো খেলে হাই ছেকেণ্ডেৰীলৈকে দৌৰ খেলো খেলি আছিলে তাৰপিছত পাঞ্জা খেলটো আজি 3 বছৰ হৈছে 3 বছৰ খেলি আছে খেলি তাই য'তে যাবলৈ মন কৰে মই তালৈকে তাইক যাবলৈ সুবিধা দিওঁ এতিয়া আমি ভাল পাইছোঁ অসম তথা ভাৰতৰ জিকি আহিছে ভালেই লাগিছে আমাৰ সকলোৱে ভাল লাগিছে নমস্কাৰ মই বাসৱৰাজ নেওগ মই এজন সমৰ কলাবিদ হয় আৰু উদেশনা শইকীয়া মোৰ ভণ্টি হয় আৰু তেওঁ সফলতাত যথেষ্টখিনি মই সুখী আৰু মই সেই দিনটোৰ পৰা যিটো দিনত মই খবৰ পাইছোঁ সঁচাকৈ মই খুব আনন্দিত হৈছোঁ আৰু আজি তেওঁক আমিয়ে আগবঢ়াই আনিছোঁ আৰু মই আশা কৰোঁ তেওঁ বিদেশত গৈ পেলাই যিটো দৰে আমাৰ ভাৰতবৰ্ষ অসম যোৰহাট তথা আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে অনাগত দিনতো তেওঁৰ পৰা আমি আৰু বহুখিনি আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদ লাগিব সকলোৱে আশীৰ্বাদ কৰিব যাতে উদেশনা শইকীয়াই নেক্সট জাপানত খেল আছে তেওঁ আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই আশীৰ্বাদ কৰিব বুলি আশা থাকিল ধন্যবাদ পৰম শ্ৰদ্ধাৰ পোহৰৰ চেনেল আৰু উপস্থিতত আমাৰ এই মোৰ ভতিজাৰ পিতৃ মাতৃ আৰু আমাৰ দিছৈনগৰৰ সন্মান কঢ়িয়াই যুৱক বাসৰাজৰ সমুখে আমি এই যে দিছৈনগৰ যোৰহাট অসম তথা ভাৰতৰ যি এই পাঞ্জা খেলত গৌৰৱ কঢ়িয়াই আনিলে আমি তাৰ কাৰণে মই মোৰ ভতিজা সমস্ত আন্তৰিক পৰমপিতা পৰমেশ্বৰৰ ওচৰত মই কামনা কৰিছোঁ জাপানত হোৱাত গ'ল্ড মেডেল তেখেতে পাওক আৰু আমাৰ তেখেতক আমাৰ দিছৈনগৰবাসীৰে গৌৰৱ নহয় এই মহিলাৰ ক্ষেত্ৰত অন্যান্যবিলাক শিক্ষক আৰু অদৃশ্য শক্তিৰ তেওঁক সদায় সহায় কৰিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ সুস্বাস্থ্যৱান হৈ যাতে তেখেতে তেওঁৰ মনৰ কামনা পূৰণ কৰে ইয়াকে পৰমপিতাৰ ওচৰত মই শেষত এটা ভক্তি প্ৰাৰ্থনা কৰি নমো নমো নাৰায়ণ অনাদি অনন্ত ঈশ্বৰ শংখ চক্ৰ গদা পদ্মধৰ পীতাম্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আশীৰ্বাদ দিছোঁ আৰু লগতে পোহৰ চেনেললৈ সকলোখিনি মোৰ আন্তৰিকতা শুভেচ্ছা থাকিল মোৰ বা উদেশনা শইকীয়াই যি আজি মানে এটা আমাৰ কাৰণে ব্ৰঞ্জ পদক পাই আমাক আচলতে গৌৰৱান্বিত কৰাৰ কাৰণে আমি তাইৰ ওচৰত ধন্যবাদৰ পাত্ৰ আচলতে আমি যিমানখিনি তাইক সহায় সহযোগ কৰিব লাগিছিলে সিমানখিনি আমি দিবও পৰা নাইকিয়া আমি আশা কৰিছোঁ অনাগত দিনত তাই যিখন খেল আছে বা অনাগত দিনত হ'বলগীয়া প্ৰত্যেকখন খেলত যাতে তাই সফল হৈ আমালৈ আৰু গৌৰৱ কঢ়িয়াই আনে থেংক ইউ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে উদেশনা শইকীয়াৰ সাফল্যত ইতিমধ্যে পিতৃ মাতৃ ভগ্নী বৰদেউতা হওক বা খুৰা হওক বা সমৰ কলাবিদ বাসৱৰাজ নেওগৈ খুব সুন্দৰভাৱে বক্তব্য আগবঢ়ালে বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিলে আৰু আমি আশা ৰাখিছোঁ যে যিদৰে পৰিয়ালটো আজি সৌভাগ্যশালী পৰিয়াল যথেষ্ট আনন্দিত সমান্তৰালভাৱে যোৰহাটবাসী আনন্দিত দিছৈনগৰবাসী আনন্দিত সমগ্ৰ অসমবাসী আনন্দিত সমগ্ৰ ভাৰতবাসীয়ে আজি গৌৰৱান্বিত উদেশনা শইকীয়াৰ এই সফল যাত্ৰাত আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে উদেশনা শইকীয়াই এনেদৰেই যিদৰে ব্ৰঞ্জ পদক লাভ কৰিলে অনাগত দিনত সুন্দৰ পদকেৰে আমাক ধন্য কৰাব আমি তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজাৰবাইজানৰ বাকুত 26 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদকেৰে লাভ কৰি ইতিমধ্যে প্ৰতিজন ভাৰতবাসী প্ৰতিজন অসমীয়াক ধন্য কৰালে আমিও নিশ্চয় ধন্য হ'লোঁ আৰু আশা ৰাখিছোঁ আমি প্ৰতিজন যোৰহাটবাসী ৰাইজ যে অনাগত দিনত তেওঁ হাতত থাকিব সোণৰ পদক
তেওঁ হাতত থাকিব আৰু বহু সফলতা বহুত বহুত আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোক একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ